লৈ আহিছো এটা ব্ৰেকিং নিউজ অটো ৰিক্সা আৰু ই ৰিক্সা চালক সকললৈ এটা অতি ডাঙৰ খবৰ এতিয়াৰ পৰা অটো ৰিক্সা আৰু ই ৰিক্সাৰ চালক সকলে ভৰিব নালাগে জৰিমনা আমি ডাঙৰ খবৰ জনাই চেষ্টা কৰিছো অটো ৰিক্সা আৰু ই ৰিক্সাৰ চালক সকলে এতিয়াৰ পৰা জধে মধে জৰিমনা ভৰিব নালাগে আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব সমান্তৰালকৈ এটা ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো অটো ৰিক্সা আৰু ই ৰিক্সা চালক সকললৈ এই খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অটো ৰিক্সা আৰু ই ৰিক্সা চালক সকললৈ এটা ডাঙৰ ঘোষণা কৰিছে আমি জনাই চেষ্টা কৰিছো অটো ৰিক্সা আৰু ই ৰিক্সা চালক সকলক সকাহ বুলি ক'ব লাগিব কিয়নো অটো ৰিক্সা আৰু ই ৰিক্সা চালকলৈ এতিয়া নতুন নিয়ম আনিছে চৰকাৰে অটো ৰিক্সা ই ৰিক্সা চালকৰ পৰা জধে মধে ফাইন বিহিব নোৱাৰিব আৰক্ষীয়ে আমি জনাই চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বুলি ক'ব লাগিব কিয়নো অটো ৰিক্সা আৰু ই ৰিক্সা চালকক এতিয়া সকাহ দিছে অটো ৰিক্সা ই ৰিক্সা চালকলৈ নতুন নিয়ম আনিছে চৰকাৰে আমি জনাই চেষ্টা কৰিছো অটো ৰিক্সা ই ৰিক্সা চালকৰ পৰা জধে মধে ফাইন ল'ব নোৱাৰিব আৰক্ষীয়ে ডাঙৰ খবৰ জনাই চেষ্টা কৰিছো 4বাৰ অপৰাধ কৰাৰ পিছতহে আৰক্ষীয়ে বিহিব পাৰিব জৰিমনা আমি জনাই চেষ্টা কৰিছো 4বাৰ অপৰাধ কৰাৰ পিছতহে আৰক্ষীয়ে জৰিমনা বিহিব লাগিব আৰু প্ৰথম 4বাৰ চালকসকলক আৰক্ষীয়ে ৱাৰ্নিং দিব লাগিব ডাঙৰ খবৰ কিয়নো 5 নম্বৰ বাৰ ভুল কৰিলেহে লগে লগে বিহা হ'ব জৰিমনা যদি অটো ৰিক্সা বা ই ৰিক্সাৰ দ্বাৰা কিবা হৈ যায় তেনেহলে কিন্তু 4 নম্বৰ বাৰলৈকে তেওঁলোকক কোনো ধৰণৰ ফাইন লোৱা নাযাব অৰ্থাৎ ফাইন ল'ব নোৱাৰিব আৰক্ষীয়ে তেওঁলোকক ৱাৰ্নিং দিব লাগিব যদি তেওঁলোকে 5 নম্বৰ বাৰ ভুল কৰে তেনেহলে 5 নম্বৰ বাৰ ভুল কৰিলেহে কিন্তু লগে লগে জৰিমনা বিহা হ'ব বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আমি জনাই চেষ্টা কৰিছো কেবিনেট বৈঠকৰ পিছতেই চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শীঘ্ৰে এই সন্দৰ্ভত এছঅপি প্ৰকাশ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অটো ৰিক্সা আৰু ই ৰিক্সা চালকসকললৈ নতুন নিয়ম আনিছে চৰকাৰে অটো ৰিক্সা ই ৰিক্সা চালকৰ পৰা জধে মধে ফাইন বিহিব নোৱাৰিব এতিয়া আৰক্ষীয়ে আমি জনাই চেষ্টা কৰিছো ডাঙৰ খবৰ সমান্তৰালকৈ 2 চকীয়া আৰু 3 চকীয়া বাহনলৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বুলি ক'ব লাগিব সমান্তৰালকৈ সেয়া হৈছে অটো ৰিক্সা আৰু ই ৰিক্সা চালকলৈ এতিয়াৰে পৰা বাইক আৰোহীয়ে কিন্তু হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা যদি বাইক আৰোহীয়ে এতিয়াৰ পৰা হেলমেট নিপিন্ধে তেনেহলেহে কিন্তু ভৰিব লাগিব জৰিমনা নথিপত্ৰ সম্পূৰ্ণ নাথাকিলেও ভৰিব নালাগে জৰিমনা আমি জনাই চেষ্টা কৰিছো বহু লোকৰ কিন্তু এতিয়াও যিসমূহ নথিপত্ৰ সেই নথিপত্ৰসমূহ কিন্তু এতিয়াও ক্লিয়াৰ নাই কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যদি বাইক আৰোহীয়ে হেলমেট নিপিন্ধে তেনেহলেহে ভৰিব লাগিব জৰিমনা তাৰ উপৰি নথিপত্ৰ সম্পূৰ্ণ যদি নাথাকে তেনেহলেও কিন্তু জৰিমনা ভৰিব নালাগে সমান্তৰালকৈ আইনৰ আওতালৈ আহিব নথিপত্ৰ সম্পূৰ্ণ নথকা ব্যক্তি এটা কেবিনেট বৈঠকৰ পিছত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি মন্তব্য কৰিছে শুনাবলৈ বিচাৰিছো কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নাই গভৰ্ণমেণ্টে তাৰ এছঅপি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো 3 হুইলাৰ 3 চকীয়া যুক্ত গাড়ীক 4বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে মানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব 4বাৰ আমি তেওঁলোকক ৱাৰ্নিং দিম 4বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব আৰু তেনেকে মটৰচাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে বাকি আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ ইয়াৰ ওপৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে
যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক যাতে অটো ৰিক্সা ৰিক্সা ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110